নমস্কাৰ, মোৰ নাম সুভলক্ষী দিহিঙীয়া। হয়, মই আপোনাৰ ভিডিঅ' চাই পোৱালি অৰ্ডাৰ কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জলি কলিতা। মই আপোনাৰ ভিডিঅ' চাই কুকুৰা পোৱালি আনিছিলোঁ। মোৰ নাম অনুভৱ সন্দিকৈ। হয়, মই সুদীপ্ত দাৰ পৰা লোকেল কুকুৰা পোৱালি লৈছিলোঁ, 300 লৈছিলোঁ। নমস্কাৰ, বৰ্তমান আছোঁ মই যোৰহাটৰ আমাৰ চাৰিঙীয়াত। আচলতে এই চাৰিঙীয়াৰ যিটুকুৰা জেগা এইটুকুৰাত মই যথেষ্টখিনি পোৱালি দিছোঁ আৰু আজি বৰ্তমান মই আহি আছিলোঁ শিৱসাগৰ। তাতে বাটতে আমাৰ এগৰাকী বাইদেউ আৰু এজন ভাইটি আছে। মই ভাইটিক মুৰ্গী পোৱালি পঠাইছিলোঁ আৰু এই বাইদেউক মানে মই হাঁহ পোৱালি পঠাইছিলোঁ। তো ফোন যোগে যোগাযোগ হৈ থাকে। তো আজি ভাবিছোঁ পটককৈ সোমাই আচলতে এই হাঁহ বা মুৰ্গীৰ ৰিজাল্টটো কি পাইছে, ফিডবেকটো ল'বৰ কাৰণে মই অকণমান সোমালোঁ আৰু আপোনালোককো তেখেতৰ পৰা ডাইৰেক্ট মন্তব্যটো শুনাব বিচাৰিছোঁ। আচলতে কেনেকুৱা পাইছে, গোটেই কাৰবাৰটো আমাৰ লগত জড়িত হৈ পেলাই কেনেকুৱা পাইছে বা তাৰ পৰা লাভ কিবা হৈছে কি নাই, গোটেইখিনি কথা পাতিম। এইফালে আছে বাইদেউ। বাইদেউ নমস্কাৰ। নমস্কাৰ। অকণমান আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম সুভলক্ষী দিহিঙীয়া। হয়, মই আপোনাৰ ভিডিঅ' চাই পোৱালি অৰ্ডাৰ কৰিছিলোঁ। এতিয়া ৰিজাল্ট বাৰু ঠিকেই পাইছোঁ। আপুনি হাঁহ পোৱালি লৈছিলে? অঁ, হাঁহ পোৱালি লৈছিলোঁ। হয়, কিমান লৈছিলে? মই 50টা লৈছোঁ প্ৰথমে। অঁ, কিমান দিন হৈছিলে আপোনাৰ? আমাৰ 2 মাহ হোৱা নাই এতিয়ালৈকে। অঁ, বাকী ৰিজাল্ট ভাল পাইছে? অঁ, ঠিকেই পাইছোঁ। পোৱালিও ঠিকেই আছে বৰ্তমান। হয়, অঁ, আৰু এজন ভাইটি আছে, তোমাৰ অকণমান পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জলি কলিতা। মই আপোনাৰ ভিডিঅ' চাই কুকুৰা পোৱালি আনিছিলোঁ। যথেষ্ট ভালেই পাইছোঁ। কুকুৰা কিমান আনিছিলা? 50টা। 50টা। আচলতে মই এনেকুৱা হৈ যায়, আমি গাড়ীতহে পঠাই দিয়া যায়, ডাইৰেক্ট আহি পেলাই দিয়াটো খুব কম হয়। গতিকে ভাইটিক মই চিনি পোৱা নাই। আজি আহি পেলাই কৈছে যে মই আপোনাৰ পৰা ময়ো লোকেল মুৰ্গী পোৱালি আনিছিলোঁ, কাৰণ মানে পাহৰি যোৱা যায়, আমি মাজতে মানুহখিনি চিনা জনা মানে হোৱা নাযায়। গতিকে ভালেই হ'ল, একেলগে মোৰ ভিডিঅ' চাই পেলাই ফিডবেকটো মই ল'ব পাৰিছোঁ আৰু আপোনালোককো দেখুৱাব পাৰিছোঁ। তো কিমান দিন হৈছিলে মুৰ্গী অনা? মোৰ 3 মাহ হৈ গ'ল। 3 মাহ হ'ল। ৰিজাল্ট চব ঠিক আছে? ঠিক আছে, ঠিক আছে। বিকিব পৰা হৈছে নাই? বিকিলোঁ আপোনাৰ, মই বিহুৱাকত 30টা বিকিলোঁ আৰু 20টা আছে। আচ্ছা, তেনেকৈ বিকি আছোঁ। অঁ, গতিকে একো অসুবিধাটো পোৱা নাই? অসুবিধা পোৱা নাই। হয়, শিৱসাগৰত আছোঁ আৰু এজন ভাইটিক মই লগ পাইছোঁ এতিয়া। তেখেতক আচলতে মই লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে আহিছোঁ। আচলতে অকল তেখেতক লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে অহা নাই, মই ইয়াতে বেলেগ আৰু ভিডিঅ' কামতো আহিছোঁ। গতিকে আগতেও মই লোকেল মুৰ্গী পোৱালি মই ভাইটিক পঠাইছোঁ, তাৰ পৰা ৰিজাল্ট কেনেকুৱা পাইছে এইখিনি কথা জানিম, তেখেতৰ পৰিচয় জানিম। আৰু আজিও বৰ্তমান মোৰ পৰা লোকেল মুৰ্গী পোৱালি 50টা লৈছে। গতিকে মই নিজে আহিছিলোঁ কাৰণে তেখেতক লগ কৰি পেলাই দি যাওঁ আৰু তেখেতৰ পৰা মন্তব্যটো শুনাওঁ যে আগৰ যিটো মই বেচ পঠাইছিলোঁ সেই বেচটোত কেনেকুৱা পাইছে। নমস্কাৰ। নমস্কাৰ, অকণমান তোমাৰ পৰিচয়টো দিয়া। মোৰ নাম অনুভৱ সন্দিকৈ। হয়, মই সুদীপ্ত দাৰ পৰা লোকেল কুকুৰা পোৱালি লৈছিলোঁ, 300 লৈছিলোঁ। খুব ভাল ৰিজাল্ট। কেতিয়া লৈছিলা? আপোনাৰ 2 মাহৰ আগত লৈছিলোঁ। হয়, খুব ভাল ৰিজাল্ট। লোকেল মোৰ 2 মাহতে 800-900 চামথিং গ্ৰাম হৈ গ'ল। আচ্ছা, বিকিও হৈ গ'ল চব। মানে বিকাতটো একো প্ৰব্লেম হোৱা নাই? একো প্ৰব্লেম নাই, সোনকালে বিকি হৈ যায়। খুব ভাল পোৱালি। হয়, এতিয়া আকৌ তেওঁৰ পৰা লৈছোঁ পোৱালি। মানে তেখেতক হাঁহ পোৱালিও লাগে ভাইটিক। মানে মোৰ হাঁহটো একদম শ্বৰ্ট হৈ আছে, সেইটো কথা কাৰণে হাঁহ দিব পৰা নাই। কিন্তু বৰ্তমান মই নিজে যিহেতু আহিছিলোঁ, 50টা পোৱালি লাগে বুলি কৈছে, তেখেতক লৈ আহিলোঁ, লগো কৰিলোঁ, মন্তব্য ল'লোঁ, আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু ভৱিষ্যতে কিবা প্লেনিং আছে নেকি যে অলপ বহাম, ফাৰ্মখন অকণমান ডাঙৰ কৰিম। আমাৰ বাৰীখন 3 বিঘামান হ'ব। তাৰপৰা এতিয়া নতুনকৈ ফাৰ্ম বনাম বুলি ভাবিছোঁ। এতিয়া সুদীপ্ত দাৰ পৰা হ'লেও কুকুৰা ল'ব লাগিব, পোৱালি ছোৱালী কণ্টেক্টত। পোৱালি আজি যিটো পোৱালি দিছোঁ এইটো পচন্দ হৈছে নাই? বঢ়িয়া পোৱালি, মজা পোৱালি। যোৱাবাৰ যিটো দিছিলোঁ মই ক'ৰ পৰা কালেকশ্যন কৰিছিলা? শিৱসাগৰ টাউনৰ পৰা নিব আহিছোঁ নাজিৰাৰ পৰা, কাৰণ আমাৰ গোলাঘাটৰ পৰা নাজিৰালৈ গাড়ী নাযায়। গতিকে শিৱসাগৰ টাউনলৈকে মই ইয়াতে পোৱালি পঠাওঁ আৰু এনেধৰণে ইয়াৰ পৰা যিসকল মানে মোৰ বন্ধু তেখেতসকলে ইয়াৰ পৰা কালেকশ্যন কৰে। আৰু আজি স্পেচিয়েলি মই যিটো সৌভাগ্য বুলিয়ে ক'ব লাগিব, তেখেতক লগ পালোঁ, গতিকে মন্তব্য শুনালোঁ। আশা কৰিছোঁ তেখেতে ভাল ধৰণে ছাকচেছ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।